Hello student, মই আজি এলগাল ব্লুমৰ বিষয়ে ক'ব বিচাৰিছোঁ। তো আমাৰ পৰীক্ষাত কেতিয়াবা কুৱেশ্যন আহে, হোৱাট ইজ এন এলগাল ব্লুম? এলগাল ব্লুম কি? চ' বহুত ল'ৰা এলগাল ব্লুমটো গম পায় কিন্তু ভালকৈ উত্তৰ দিব নোৱাৰে, কাৰণ মানে এলগাল ব্লুম শব্দটো ইহঁতে গমেই নাপায় ষ্টুডেণ্টবোৰ। এলগাল ব্লুম হ'ল আমাৰ এলগিৰ পৰা হোৱা এটা পৰিঘটনা, য'ত এলগিয়ে জড়িত হৈ আছে। চ' এলগাল ব্লুমৰ এনচাৰত আমাৰ ডাইৰেক্টলি এলগিটো আহি যায়। তাৰমানে এলগি মিনছ শেলাইটো আহি যায়, মানে শেলাইৰ লগত জড়িত হয় এই কুৱেশ্যনৰ এনচাৰটো এটা লাইনতে শেষ হয় বা দুটা চেণ্টেঞ্চতে শেষ হয়, কিন্তু বস্তুটো মুখস্থ ল'ব দৰকাৰ নাই। বস্তুটো বুজিলে আমি কুৱেশ্যনটো ইজিলি দিব পাৰোঁ। চ' ফাৰ্ষ্টতে আমি গম পাব লাগিব যে এলগাল ব্লুমৰ লগত কোন শেলায়ে জড়িত হৈ আছে। চ' তাত আমাৰ নীল হৰিত শেলাই, যিবোৰ কয় আমি ব্লু গ্ৰীণ এলগি বুলি কয় ইংলিছত, এই নীল হৰিত শেলাইবোৰে জেনেৰেলি আমাৰ এককীয় হয়। ইহঁতে টপ পাতি থাকে অথবা সূত্ৰ আকাৰৰ হয়, আৰু ইহঁতে সাগৰীয় পৰিৱেশ বা মিঠা পানী দুটাতো পোৱা যায় এই শেলাইবোৰে। চ' এই এলগাল ব্লুম আমাৰ জেনেৰেলি প্ৰদূষিত পানী বা পলুটেড ৱাটাৰ, খাল বিল আদিত দেখা যায়, যাৰ কাৰণে আমাৰ পানীৰ ৰংটো সলনি হৈ যায়, কালাৰটো চেঞ্জ হৈ যায়। এতিয়া মই এনচাৰটো দিব গৈ আছোঁ। এনচাৰটো চাই লিখি লোৱা। এলগাল ব্লুম কি? উত্তৰ হ'ল আমাৰ এলগাল ব্লুম হৈছে মিঠা পানী আৰু সাগৰীয় পৰিৱেশত শেলাইৰ দ্ৰুত গুণনৰ ফলত হোৱা এক পৰিঘটনা। এই পানীৰ দৃশ্যমান ৰং সলনি কৰে। যেতিয়া এলগাল ব্লুম হয়, আমাৰ পানীৰ ৰংটো সম্পূৰ্ণ সলনি হৈ যায়। থেংক ইউ।